ৰামদিয়াৰ পুৰাপিতা সত্ৰত মহাপুৰুষ দামোদৰদেৱৰ 428 সংখ্যক তিৰুভাৱ তিথি উদযাপন 7 লক্ষাধিক লাডু ভক্তৰ মাজত বিতৰণ। হাজো ৰাজচক্ৰৰ অন্তৰ্গত ৰামদিয়া চৌধুৰীপাৰাত অৱস্থিত ঐতিহাসিক শ্ৰী শ্ৰী পুৰাপিতা সত্ৰ দামোদৰীয়া সত্ৰৰূপে চিহ্নিত হৈ আহিছে। সত্ৰখনত অইন বছৰৰ দৰে এইবেলিও আজি মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ 428 সংখ্যক তিৰুভাৱ তিথি উদযাপন কৰা হৈছে। উল্লেখযোগ্য যে তিৰুভাৱ তিথিৰ আগদিনা গধূলি মণিকূটৰ পৰা গোসাঁই নাম প্ৰসংগৰে সভাঘৰলৈ অনাৰ পিছত গোটেই নিশা ভাগৱত পাঠ অনুষ্ঠিত হয়। তিথিৰ দিনা পুৱা আইসকলৰ নাম প্ৰসংগ, বাপুসকলৰ নাম প্ৰসংগ আৰু হোমাদিকৃত দুপৰীয়া ৰাজহুৱা পুষ্পাঞ্জলি প্ৰদান কৰা হয়। ইয়াৰ পিছত 7 লাখ লাডু ভক্তৰ লগতে ৰাইজৰ মাজত বিতৰণ কৰা হয়। উল্লেখযোগ্য যে ৰামদিয়া চৌধুৰীপাৰাত অৱস্থিত শ্ৰী শ্ৰী পুৰাপিতা সত্ৰখন প্ৰাচীন তথা ঐতিহ্যপূৰ্ণ এখন জাগ্ৰত দামোদৰীয়া সত্ৰ। অদ্যপি সত্ৰখনত ত্ৰিপ্ৰসংগৰ লগতে প্ৰতিদিনে অক্ষয় বন্তি জ্বলি থাকে। তাৰ উপৰিও সামাজিক তথা সাংস্কৃতিক দিশতো সত্ৰখনে এক ঐতিহ্য বহন কৰি আহিছে। প্ৰবাদ অনুসৰি গুৰুজনাৰ তিথিত এই সত্ৰত লাডু আগবঢ়ালে ভক্তই যি কামনা কৰে সেয়া পূৰ্ণ হয়, যাৰ বাবে অসমৰ ভিন্ন প্ৰান্তৰ ভক্তই গুৰুজনাৰ তিৰুভাৱ তিথিত সত্ৰখনলৈ লাডু আগবঢ়াই আহিছে। আজি দামোদৰদেৱৰ তিৰুভাৱ তিথিত সত্ৰখনত বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাগম এক নান্দনিক পৰিৱেশে বিৰাজ কৰিছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। পুৰাপিতা সত্ৰ আজি উৎফুল্লিত, সত্ৰৰ ৰাইজঘৰে আজি উৎফুল্লিত। মহাপুৰুষ শ্ৰী দেৱ দামোদৰ গুৰুৰ 428 সংখ্যক তিৰুভাৱ তিথিত অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তবৃন্দ আহি আমাৰ ইয়াৰ সত্ৰত যি পদধূলি দিলে তাৰ বাবে সত্ৰৰ ৰাইজঘৰ গৌৰৱান্বিত। আজি গুৰুজনাৰ 428 সংখ্যক তিৰুভাৱ তিথি। এই তিৰুভাৱ তিথিত অসমৰ বিভিন্ন প্ৰান্তৰ বৰ্তমানলৈ 8,367 জন ভক্তই ইয়াত লাড়ু প্ৰদান কৰিছে, অৰ্থাৎ 1 ঘণ্টা আগত। ইয়াৰ পিছত আকৌ লাড়ু প্ৰদান কৰি আছে আৰু সেই লাড়ুৰ পৰা আমি 197 কুইণ্টেল চাউল গুড়ি কৰি আনি তাৰ পৰা আমি 20 দিন ধৰি হাজো, বামুণী, শুৱালকুছি, ক্ষেত্ৰীয়াদিয়া, অভয়পুৰ, গেৰুৱা আদিৰ ভক্তবৃন্দই আহি 500 জন ভক্তই আমাক লাড়ু বনোৱা কাৰ্যত সহায় কৰিছে। সেই লাড়ুৰ পৰা আমি প্ৰায় 7 লাখ লাড়ু প্ৰস্তুত কৰি আমি আজি গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে ইয়াত সমবেত হোৱা সমূহ ভক্তবান ৰাইজৰ ওচৰত আমি বিতৰণ কৰিলোঁ। আমাৰ সত্ৰখনৰ এটা ঐতিহ্য আছে যে ইয়াত এটা প্ৰকাণ্ড খেৰীঘৰ আছিল। এই খেৰীঘৰটোত মানৰ 3য় আক্ৰমণত মানহানে অগ্নিসংযোগ কৰিছিল। সেই অগ্নিসংযোগ কৰাৰ পিছত মণিকূটত থকা সাঁচিপাতৰ পুথিখন উৰি গৈ কেতেকী ফুলত পৰিছিল আৰু সত্ৰৰ ৰাইজঘৰে মাংগলিক কাৰ্যৰে পুনৰ মণিকূটৰ আনি কেতেকী ফুলৰ পৰা আনি সত্ৰখন স্থাপন কৰাৰ কাৰণে তেতিয়াৰ পৰা পুৰি যোৱা ভেটিত বনোৱাৰ কাৰণে পুৰাপিতা সত্ৰ হিচাপে পৰিচালিত হৈ আছে। আৰু এই যিটো আমাৰ লাড়ু সেৱা পৰ্ব আজি 428 বছৰ চলিছে। গুৰুজনা যেতিয়া নৰিয়াত পৰিছিল তেতিয়া ভক্তবৃন্দই গুৰুজনাক খবৰ ল'বলৈ যাওঁতে কেঁচা লাড়ু প্ৰস্তুত কৰি তেওঁ খবৰ ল'ব গৈছিল। যেতিয়া গুৰুৰ মৃত্যু হ'ল তেতিয়া ভক্তবৃন্দই আলোচনা কৰিলে যে গুৰুজনাৰ তিৰুভাৱ তিথিটো আমি লাড়ু সেৱা হিচাপে আমি শ্ৰদ্ধাঞ্জলি জনাওঁ। সেয়েহে আজি 428 বছৰ এই আমি লাড়ু সেৱা পৰ্বটো আমি চলাই আহিছোঁ। কিন্তু বৰ্তমান অসমৰ যিবিলাক ভক্তবান ৰাইজে তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে ইয়াত লাড়ু প্ৰদান কৰে। তেওঁলোকৰ মনোবাঞ্ছা পূৰণ হোৱাৰ বাবে অৰ্থাৎ বিশ্বাস কৰি এই লাড়ু সেৱা পৰ্বটো দিনক দিনে বৃদ্ধি গৈ আছে। এই চেগতে আমি সত্ৰৰ তৰফৰ পৰা সমূহ তীৰ্থযাত্ৰী, ভক্তবান ৰাইজ তথা প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া আটাইলৈ সত্ৰৰ তৰফৰ পৰা আমি ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি শ্ৰী শ্ৰী পুৰাপিতা সত্ৰত অন্য বছৰৰ দৰে এইবাৰো গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হৈছে আৰু ইয়াত বিভিন্ন ঠাইৰ পৰা ভক্তসকলে আহি সকলো ধৰণৰ সহায় সহযোগ আগবঢ়াইছে। আজি এমাহ ধৰি গুড়, চাউল, লাড়ু ইত্যাদি ইয়াত অৰ্পণ কৰিছে ভক্তসকলে আৰু সেই ভক্তসকলৰ লাড়ু যি অৰ্পণ কৰিছে সেই চাউল গুড়ৰ দ্বাৰা আমি সমূহীয়াভাৱে ৰাইজে লগ লাগি লাড়ু তৈয়াৰ কৰি আজি এই সমবেত ভক্তসকলৰ মাজত আমি বিতৰণ কৰিব ওলাইছোঁ। আৰু ইয়াত সকলো ভক্তই যেন এটা কিবা স্বকীয় ভাৱ লৈ ইয়ালৈ আহে আৰু ইয়াত এটা বৈশিষ্ট্য আছে ভগৱন্তৰ কিবা এটা সহায় পাম বুলি। গতিকে
অইন অইন বছৰৰ দৰে এইবাৰো আমি এই উৎসৱ উলহ মালহেৰে পালন কৰিছোঁ। আজি এমাহ ধৰি আমি ইয়াত সকলো ৰাইজে লাগি যুগি লাড়ু তৈয়াৰ কৰি ভকতসকলৰ মাজত লাড়ু বিতৰণ কৰিছোঁ। এতিয়া আমাৰ বৰ্তমানে হাজো সমষ্টিৰ ৰামদিয়া সমষ্টিৰ ৰামদিয়া গাঁৱত এই চৌধুৰীপাৰা চুবুৰী এই পুৰাভিতা সত্ৰ অৱস্থিত। লাড়ু আমি এতিয়া 5 লাখ লাড়ু বনোৱা হৈছে। এই 5 লাখ লাড়ু আমি ভক্তসকলৰ মাজত বিতৰণ কৰিম। এইখিনি যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।